কলিয়াবৰত অগপ বিজেপিৰ মাজত ফাট মেলিছে। কেশৱ মহন্তৰ প্ৰাৰ্থিত্বক লৈ সন্তুষ্ট নহয় কলিয়াবৰ বিজেপি। যেহেতু কলিয়াবৰ সমষ্টি অসম গণ পৰিষদক এৰি দিয়া হৈছে, প্ৰাৰ্থী হৈছে কেশৱ মহন্ত। আৰু তালিকা প্ৰকাশৰ পাছতো প্ৰচাৰ চলাইছে কলিয়াবৰ বিজেপিয়ে। মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই টিকট লাভ কৰিছে। আৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে জিতেন গৌড়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপি কৰ্মীয়ে। আৰু এই সন্দৰ্ভত কলিয়াবৰৰ পৰা বিকাশ জ্যোতি বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছে। নিৰ্বাচন সমাগত হোৱাৰ লগে লগে দেখিবলৈ পোৱা গৈছে শাসক বিৰোধী এতিয়া প্ৰচাৰে তুংগত কৰি তোলা দেখিবলৈ পোৱা গৈছে। বহু জল্পনা কল্পনাৰ অন্তত দেখিবলৈ পোৱা গ'ল এতিয়া বিৰোধী আছিলে বিৰোধী তিনি গগৈ এতিয়া একলগ হোৱা দেখিবলৈ পোৱা গ'ল। তাৰ লগতে বিজেপিয়ে অগপকো দিছে, কেইবাখনো আসন এৰি দিয়া দেখিবলৈ পোৱা গ'ল। মিত্ৰজোঁট একপক্ষ হোৱাৰ পাছতেই তালিকা কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক এতিয়া তালিকা প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। আৰু কলিয়াবৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে কেশৱ মহন্ত। আৰু কেশৱ মহন্তৰ লগতে বিজেপিয়ে এতিয়া দেখিবলৈ পোৱা গৈছে গাঁৱে ভূঞে এতিয়া প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ যি ফ্লেগ আছিলে ফ্লেগ লগাই পেলাই এতিয়া প্ৰচাৰ কৰি আছে, কিন্তু মুঠেই তেওঁলোক এতিয়া সন্তুষ্ট নহয়। অগপৰ বিজেপিৰ যি মিত্ৰতাৰ প্ৰাৰ্থী কেশৱ মহন্তৰ ওপৰত সন্তুষ্ট নহয় পেলাই এতিয়া নিজাববীয়াকৈ যি 11 নং দাৰবাগৰি যি জিলা পৰিষদৰ দুবাৰকৈ জয়ী হৈছিলে জিতেন গৌড়, আৰু জিতেন গৌড়ক লৈ পেলাই এতিয়া তেওঁলোকে বিজেপিৰ ফ্লেগ লগাই পেলাই একপক্ষীয়ভাৱে এতিয়া তেওঁলোকে গাঁৱে ভূঞে যি সভা সমিতি আছে সভা সমিতি কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ দেখাব সমগ্ৰ পৰিৱেশ। আজিও মই আহি পেলাই উপস্থিত হৈছোঁহি, যিহেতু কালি বৃহস্পতিবাৰৰ ভাগতে যিহেতু এতিয়া সম্পূৰ্ণ তালিকাসমূহ ওলাই পৰিছিলে। ওলাই পৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছে এতিয়া বৰ্তমানেও এই যি বিজেপি ফ্লেগ দেখাই আছে, বিজেপি ফ্লেগ লগাই পেলাই এতিয়া কেশৱ মহন্তৰ বিৰুদ্ধে তেওঁলোকে একপক্ষীয় প্ৰতিবাদ সাব্যস্ত কৰাৰ দেখিবলৈ পোৱা গৈছে। এতিয়া গাঁৱে ভূঞে সোমাই পৰিছে যি বিজেপিৰ যিগৰাকী প্ৰাৰ্থী, তেওঁলোকে নিৰ্দলীয় খেলাৰ হুংকাৰ দিছে। বিজেপিৰ যিগৰাকী প্ৰাৰ্থী জিতেন গৌড়ক লৈ পেলাই এতিয়া যিসমূহ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে বা বিজেপিৰ যিসমূহ বিষয়ববীয়াসকলে এতিয়া সভা সমিতি কৰি থকা দেখিবলৈ পোৱা গৈছে। পোনে জিতেন গৌড় যিগৰাকী প্ৰাৰ্থী আছে প্ৰাৰ্থীৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকৰ বৃহস্পতিবাৰে তালিকা ঘোষণা হৈ গৈছে, অগপৰ বিজেপি মিত্ৰতাৰ তালিকা ঘোষণা হৈছে, কেশৱ মহন্তই ইয়াত প্ৰাৰ্থিত্ব লাভ কৰিব কিন্তু দেখিবলৈ পোৱা গৈছে আপুনি বিজেপিৰ বৰ্তমান সমৰ্থকক লগত লৈ পেলাই এখন সভাও আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব ক্ষেত্ৰত বা আপুনি কিমান দেখা পাইছে মিত্ৰতাত কলিয়াবৰ চিটটো এৰি দিছে। আৰু আমি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত দাবী কৰি আছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী লাগে। এতিয়া আমি যিমান দূৰ আগবাঢ়ি গ'লোঁ, সংগঠন শক্তিশালী কৰি আছোঁ, ৰাইজৰ ওচৰত গৈ আছোঁ, স্বতঃস্ফূৰ্তভাৱে ৰাইজে আশীৰ্বাদো দি আছে যে ইয়াতে পৰিৱৰ্তন লাগে, বিজেপিৰ এগৰাকী বিধায়ক লাগে। আৰু যিহেতু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বই সেইখিনি সুদৃষ্টি নাৰাখিলে, গতিকে আমি কলিয়াবৰ বিজেপিৰ যিমানখিনি কাৰ্যকৰ্তা আছোঁ সকলোৱে মিলি সিদ্ধান্ত আমি লৈছোঁ যাতে এইবাৰ কলিয়াবৰত বিজেপিৰ প্ৰাৰ্থী আমি নিজে আগবঢ়াম আৰু নিজে ইলেকশ্যন খেলি আমি ভাৰতীয় জনতা পাৰ্টীক উপহাৰ হিচাপে দিম বুলি পেলাই আমি কাম কৰি আছোঁ। আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে আশীৰ্বাদো দিছে আৰু বিজেপিৰ বিধায়ক পোৱাৰ কাৰণে আমি সক্ষম হ'ম বুলি আমি আশা কৰি আছোঁ। আপুনি কিমান আশাবাদী, যিহেতু দুবাৰকৈ বিধায়ক আৰু দুবাৰকৈ মন্ত্ৰিত্ব লাভ কৰিছিলে কেশৱ মহন্তই, কিন্তু আপুনি এতিয়া বৰ্তমান নিৰ্দলীয় বুলি ক'ব লাগিব, বিজেপিৰ বেনাৰ নহয় নিৰ্দলীয়কৈ আপুনি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, আৰু ৰাইজক লৈ আপুনি কিমান আশাবাদী যে কলিয়াবৰত এবাৰ আপুনি জয় হ'ব? গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজে যাক আশীৰ্বাদ কৰিব তেওঁৱে আগবাঢ়ি গৈ পেলাই ৰাইজৰ সেৱা কৰাৰ সুবিধা পায়। আৰু আমি যিমান দূৰ ঘূৰি কৰি পেলাই আমি গম পাইছোঁ ভাৰতীয় জনতা পাৰ্টীক সকলোৱে বিচাৰি আছিলে, এতিয়া পদুম ফুলৰ চিনটো ইয়াত নাপালে। আমি বিজেপি কৰোঁ, বিজেপি জন্মলগ্নৰ পৰাই কৰি আছোঁ, গতিকে বিজেপিৰ প্ৰাৰ্থী হিচাপে আমি আগবাঢ়িম। যদিও সাংবিধানিকভাৱে নিৰ্দলীয় হ'ব, আমি প্ৰাৰ্থিত্ব আগবঢ়াম, মই নিজে প্ৰাৰ্থিত্ব আগবঢ়াম আৰু সকলো কাৰ্যকৰ্তাৰ সমৰ্থনত মই আগবাঢ়িছোঁ। ৰাইজে স্বতঃস্ফূৰ্তভাৱে আশীৰ্বাদ কৰি আছে আৰু দৃঢ় বিশ্বাসী পৰিৱৰ্তনৰ কাৰণে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে আমি আগবঢ়াইছোঁ। পদুম ফুলৰ চিনটো কেৱল আমাৰ নাথাকিব, আমি তথাপিও বিজেপিয়ে হৈ থাকিম, গতিকে ৰাইজৰ আশীৰ্বাদ পাম বুলি আমি দৃঢ় বিশ্বাসী। আমি 23 তাৰিখে সোমবাৰে দিম। হয়, আৰু নিশ্চয়কৈ ক'ব লাগিব যে এয়া আছিলে যি জিতেন গৌড় বৰ্তমান এতিয়া যি স্থিতি, তেওঁলোকে এটা কথাই উপস্থাপন কৰিছে যে যিহেতু বিজেপি আৰু অসম গণ পৰিষদৰ চূড়ান্তৰ যি প্ৰাৰ্থী আছিলে প্ৰাৰ্থী তালিকাখন বৰ্তমান প্ৰকাশ পাইছে। প্ৰকাশ পোৱাৰ পাছতে যিহেতু বৃহস্পতিবাৰে প্ৰকাশ পাইছিল, আৰু এতিয়া দেখিবলৈ পোৱা গৈছে আজি শুক্ৰবাৰ পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ বেনাৰ লগাই পেলাই তেওঁলোকে এতিয়া ঠায়ে ঠায়ে অঞ্চলে যি প্ৰচাৰ আছিলে প্ৰচাৰ অভিযান তুংগত কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু লক্ষণীয় বিষয় যে বিজেপিৰ যিসকল
সমৰ্থক আছিলে বা যিসকল বিজেপি কৰ্মী আছিলে বা যিসকল বিজেপিৰ বিষয়ববী আছিলে নগাঁও জিলা হওক বা কলিয়াবৰ জিলা যিসকল বিজেপিৰ বিষয়ববীয়াসকল আছিল কিন্তু তেওঁলোকক লগত লৈ পেলাই একপক্ষে তেওঁলোকে যেন মিত্ৰতা ভংগ কৰাৰ দিশে আগবাঢ়ি গৈ পেলাই এতিয়া কেশৱ মহন্তৰ বিৰুদ্ধে এতিয়া থিয় দিয়া দেখিবলৈ পোৱা গৈছে 57 নং যি কলিয়াবৰ সমষ্টি আছিলে সমষ্টিত এতিয়া দেখিবলৈ পোৱা গৈছে লগতে এটা কথা উল্লেখ কৰিব লাগিব যে এয়া হৈছিলে যে বিগত যি 11 নং দাৰ বাগৰি আছিলে 11 নং দাৰ বাগৰি এইক্ষেত্ৰত জিতেন গড় আছিলে জিলা পৰিষদৰ প্ৰাৰ্থী দুবাৰকৈ জয়ী হৈছিলে আৰু এতিয়া বৰ্তমান তেওঁ এতিয়া জিলা পৰিষদৰ পৰা গৈ পেলাই 57 নং যি কলিয়াবৰ সমষ্টি আছিলে কলিয়াবৰ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াবৰ বাবে যো-জা কৰি থকা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হৈ পৰিব যে কোনে মাৰিব শেষ হাঁহি বা কোনে ইয়াৰ পৰা জয়ী হ'ব সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়